পালমিৰা যি এদিন ৰোমান সাম্ৰাজ্য আৰু পূবৰ মাজত সংযোগ স্থাপন কৰা এক গুৰুত্বপূৰ্ণ বাণিজ্য নগৰী আছিল, ইয়াৰ ইতিহাসত দুবাৰকৈ ইচ্ছাকৃত ধ্বংসৰ সন্মুখীন হৈছিল। 273 খ্ৰীষ্টাব্দত ৰোমান সম্ৰাট অৰেলিয়ানে ৰাণী জেন'ভিয়াৰ নেতৃত্বত হোৱা বিদ্ৰোহ দমন কৰিছিল, আৰু ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে পালমিৰাৰ সমতা আৰু গৌৰৱ নোহোৱা কৰিবলৈ নগৰখন লুটপাট কৰিছিল, গণসংঘাত সংঘটিত কৰিছিল আৰু গুৰুত্বপূৰ্ণ অট্টালিকাবোৰ জ্বলাই দিছিল। ৰোমানসকলে নিশ্চিত কৰিছিল যে ই পুনৰ ভাবুকি হিচাপে থিয় দিব নোৱাৰে। শতিকাজুৰি আংশিক পুনৰুদ্ধাৰৰ পিছত 2015 চনত আইচিছ সন্ত্ৰাসবাদীসকলে ঠাইডোখৰ দখল কৰাৰ পিছত পালমিৰাই আন এক বিধ্বংসী আঘাত সহ্য কৰিবলগীয়া হৈছিল। প্ৰাচীন গঠনসমূহক মূৰ্তি আখ্যা দি তেওঁলোকে পদ্ধতিগতভাৱে মন্দিৰসমূহ যেনে বেলৰ মন্দিৰ উৰুৱাই দিছিল, মূৰ্তিসমূহ ভাঙিছিল আৰু প্ৰাচীন কবৰসমূহ ধ্বংস কৰিছিল। তেওঁলোকৰ এই কাৰ্যসমূহৰ ভিডিঅ' কৰি পালমিৰাৰ সমৃদ্ধি ঐতিহ্য মুচি পেলোৱাৰ লগতে এক ভয়াৱহ বাৰ্তা প্ৰেৰণ কৰিছিল, যাৰ ফলত এই ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিশাল অংশ চিৰদিনৰ বাবে হেৰাই গ'ল।